নগাঁও ৰাজপথত মিয়াৰ গুণ্ডাগিৰি খিলঞ্জীয়া অসমীয়া যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে মিয়া যুৱকে ঢাকাই পট্টিত ব্যস্ত ৰাজপথৰ মাজত সংঘটিত হৈছে ভয়ংকৰ মাৰপিটৰ ঘটনা তন্দীপ কাকতি নামৰ যুৱকজনক হেলমেটেৰে আক্ৰমণ কৰিলে আনিছুৰ ৰহমান নামৰ যুৱকজনে হৰ্ণ বজোৱা কেন্দ্ৰ কৰি খিলঞ্জীয়া যুৱকজনক বৰ্বৰভাৱে আক্ৰমণ কৰিলে আনিছুৰ নামৰ যুৱকজনে এই ঘটনাক কেন্দ্ৰ কৰি ঢাকাই পট্টিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত আনিছুৰক দৃশ্য দেখুৱাইছো হৰ্ণ বজাইছিল খিলঞ্জীয়া যুৱকজনে আৰু এই হৰ্ণ বজোৱা কেন্দ্ৰ কৰি আনিছুৰ নামৰ যুৱকজনে বৰ্বৰভাৱে আক্ৰমণ কৰিলে অসমীয়া যুৱকজনৰ ওপৰত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিলে নগাঁৱত খিলঞ্জীয়া অসমীয়া যুৱকক গুৰুলকৈ প্ৰহাৰ কৰিলে মিয়া যুৱকে এয়া মাৰপিটৰ দৃশ্য আমি দেখুৱাইছো ঢাকাই পট্টিত ব্যস্ত ৰাজপথৰ মাজতে লোকচক্ষুৰ সন্মুখতে হেলমেটেৰে এনেদৰে কুবাই হেলমেটেৰে মৰিয়াই আক্ৰমণ কৰিলে অসমীয়া যুৱকজনক এক ভয়ংকৰ মাৰপিটৰ ঘটনা তন্দীপ কাকতি নামৰ যুৱকজনক হেলমেটেৰে আক্ৰমণ কৰিলে আনিছুৰ ৰহমান নামৰ যুৱকজনে ইয়া লোকচক্ষুৰ সন্মুখত এই আক্ৰমণ চলিল অসমীয়া খিলঞ্জীয়া যুৱকৰ ওপৰত হৰ্ণ বজোৱা কেন্দ্ৰ কৰি খিলঞ্জীয়া যুৱকজনক বৰ্বৰভাৱে আক্ৰমণ কৰিলে আনিছুৰ নামৰ যুৱকজনে ঘটনা কেন্দ্ৰ কৰি ঢাকাই পট্টিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি এটা অতি স্পৰ্শকাতৰ খবৰ জনাইছিলো য'ত নেকি নগাঁৱৰ ঢাকাই পট্টিৰ ব্যস্ত ৰাজপথত লোকচক্ষুৰ সন্মুখত এজন খিলঞ্জীয়া অসমীয়া যুৱকক আক্ৰমণ কৰিছিল এজন মিয়া যুৱকে আনিছুৰ ৰহমান নামৰ যুৱকজনে হেলমেটেৰে মৰিয়াই প্ৰহাৰ কৰিছিল অসমীয়া যুৱকজনৰ ওপৰত এই বৰ্বৰ আক্ৰমণ চলিছিল কাৰণ অসমীয়া যুৱকজনে হৰ্ণ বজাইছিল আৰু সেই হৰ্ণ বজোৱা কেন্দ্ৰ কৰি এই প্ৰচণ্ড সংঘাত নগাঁৱৰ ঢাকাই পট্টিৰ ৰাজপথত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত নগাঁৱৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত নীলোৎপল এই দুঃসাহস খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ য'ত নেকি এতিয়া নিজৰ ভূমিতেই নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে খিলঞ্জীয়া অসমীয়াই নিশ্চয় নিশ্চয় জয়ন্ত এয়া কেৱল কালিৰ কথা নহয় আজিৰ পৰা 15 দিন পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নেতাৰ ভাতৃক একেদৰে প্ৰহাৰ কৰা হৈছিলে মুঠতে এতিয়া নগাঁৱত একাংশ যি উদণ্ড যি যুৱক আছে একাংশ উদণ্ড যুৱক মই পুনৰ কৈছো যে এটা সম্প্ৰদায়ৰ একাংশ উদণ্ড যুৱকে বিশেষকৈ অসমীয়া যুৱকক টাৰ্গেট কৰি লৈছে মই পুনৰ সেই কথাটো ক'বলৈ বাধ্য হৈছো কাৰণ আজিৰ পৰা 15 দিন পূৰ্বে আজাদ নগৰত একেই ঘটনা সংঘটিত হৈছিলে একেই কাকতি উপাধিৰ এগৰাকী যুৱকে হৰণ বজোৱা কেন্দ্ৰ কৰি তেওঁক মাৰপিট কৰা হৈছিলে তেওঁৰ মোবাইল ভাঙি পেলোৱা হৈছিলে তেওঁক হস্পিটেলাইজ কৰা হৈছিলে কিন্তু আৰক্ষীয়ে কৈছিলে যে সেই অপৰাধী নাছিৰ নামৰ এগৰাকী যুৱকে মাৰপিট কৰিছিলে সেই নাছিৰক ধৰিবলৈ যিহেতু বাতৰি যি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰণ নাছিৰ পলাই যাব সেয়ে তেওঁক বাতৰি বজাব নালাগে বুলি পৰিয়ালক যোগাযোগ অনুৰোধ কৰিছিলে আৰু সেই পৰিপ্ৰেক্ষিততে সেই পৰিয়ালতে অভিযোগ দিয়া নাছিলে কিন্তু কালি পুনৰ তন্দীপ কাকতি নামৰ এজন যুৱক নগাঁৱৰ ঢাকাই পট্টিত তেওঁ হৰণ বজোৱা কেন্দ্ৰ কৰি পেলাই এই যিগৰাকী আনিছুৰ ৰহমান ৰাজমিস্ত্ৰীৰ কাম কৰে আনিছুৰ ৰহমানে হৰণ বজোৱা কেন্দ্ৰ কৰি পেলাই তেওঁক হেলমেটেৰে মাৰি গুৰুলকৈ প্ৰহাৰ কৰিছে সেই দৃশ্যাংশ আমাৰ নিউজ 18 অসম ৰষ্টৰ যি পৰ্দাত দৰ্শকসকলে দেখিছে বিভিন্ন সামাজিক মাধ্যমত ভাইৰেল হৈছে গতিকে মই পুনৰ এটা কথা কৈছো যে বিভিন্ন সময়ত যি কথা ওলাই আছে যে বিভিন্ন সময়ত যি এনেধৰণৰ যি বিভিন্ন যি খিলঞ্জীয়া যুৱকক টাৰ্গেট কৰি লোৱা কথা কোৱা হয় বা বিভিন্ন সময়ত যি নগাঁৱত খিলঞ্জীয়া সুৰক্ষা নাইকিয়া বুলি কোৱা হয় সেই কথাবিলাকৰ উমান এই ঘটনাসমূহে দিছে নেকি কাৰণ কালি যিটো ঘটনা সংঘটিত হ'ল নগাঁৱৰ ঢাকাই পট্টিত নগাঁৱৰ এখন ব্যস্ত অঞ্চল নগাঁৱৰ ঢাকাই পট্টি বুলি ক'লেই মই পুনৰ কৈছো জয়ন্ত ঢাকাই পট্টি মানে ঢাকাৰ পৰা অহা যিসকল লোক তেওঁলোকে ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে ঢাকাই পট্টিৰ নাম নগাঁৱত হৈছিলে ঠিক সেইদৰে নগাঁৱৰ বাহিৰে যোৰহাটতো আছে কিন্তু সেই ঢাকাই পট্টিত আজি ইমান দিনে বহুত তাত বিভিন্ন ব্যস্ত অঞ্চল তাত বাইকৰ হৰণ মাৰে গাড়ীৰ হৰণ মাৰে কালি কিয় খিলঞ্জীয়াৰ হৰণ শুনিব নোৱাৰিলে আনিছুৰে সেয়া কিন্তু প্ৰশ্নৰ বিষয় জয়ন্ত আটক কৰাৰ খবৰ আপুনি আমাক জনাইছে নীলোৎপল কিন্তু এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে নে নাই দল সংগঠনসমূহে এই বিষয়টোক লৈ কেনে ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নীলোৎপল
নিশ্চয় 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 জয়ন্ত কিছু সময়ৰ পিছতে বীৰ ৰাছিদ সেনাৰ যিসকল কৰ্মকৰ্তা বীৰ ৰাছিদ সেনাৰ ইতিমধ্যে নগাঁও জিলাৰ যি নেতা ৰূপজ্যোতি বৰা তেওঁ আহি পেলাই ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত আহি পেলাই উপস্থিত হৈছেহি আৰু যি তেওঁক ইতিমধ্যে আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে নে নাই সেই বিষয়ে আমি জানিব পৰা নাই কাৰণ এতিয়ালৈকে নগাঁৱৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সৈতে আমি কথা পাতিব পৰা নাই আমি নগাঁও সদৰ আৰক্ষী থানাতে আছো ইয়াতে আনিছুৰক ৰখা হৈছে কিন্তু বৰ্তমান আনিছুৰক গ্ৰেপ্তাৰ কৰা হৈছে নাই সেয়া আমি জানিব লাগিব ৰূপজ্যোতি বৰা আছে নগাঁৱৰ বীৰ ৰাছিদ সেনাৰ নেতা মই পুনৰ জানিবলৈ চেষ্টা কৰিম কাৰণ যিহেতু যি ঘটনা সংঘটিত হৈছে কালি যিটো ঘটনা সংঘটিত হ'ল আনিছুৰ ৰহমান নামৰ এটা ৰাজমিস্ত্ৰীৰ কাম কৰে সেই আনিছুৰ ৰহমান এগৰাকী খিলঞ্জীয়া যুৱকক কেৱল মাত্ৰ হৰণ বজোৱাৰ কাৰণে কালি গুৰুলকে মাৰপিট কৰিলে হেলমেট ভাঙি পেলাই মাৰিছে নগাঁৱৰ ঢাকাই প্ৰতি ব্যস্ত অঞ্চলত আজিৰ পৰা 15 দিন পূৰ্বে একেই কথা সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নেতাৰ ভাতৃ ৰুবুল কাকতিৰ ভাতৃক বেয়াকৈ প্ৰহাৰ কৰিছিল নাচিৰে কেৱল মাত্ৰ হৰণ বজোৱাৰ কাৰণে এতিয়া কি নগাঁৱত খিলঞ্জীয়াই হৰণ বজোৱাৰ অধিকাৰ নাই নেকি কি কয় আপুনি নাই আচলতে এইটো এটা অতি পৰিতাপৰ বিষয় অতি চিন্তনীয় বিষয় আজি অনা অসমীয়াৰ ইমান বেছি দপদপনি হৈছে আমাৰ খিলঞ্জীয়াই আজি উশাহ এটা লওঁতেও চিন্তা কৰিবলগীয়া হৈছে গতিকে আমি বহুবাৰ ইয়াৰ বিষয়ে সকীয়াই দিছোঁ বহুতবাৰ আমি সতৰ্ক কৰি দিছোঁ যে এনে ভুল কেতিয়াও ভৱিষ্যতে কৰিব নালাগে খিলঞ্জীয়াৰ ওপৰত কেতিয়াও আতিশয্য কৰিব নালাগে কিন্তু বৰ্তমান দেখা গৈছে যে দিনে দিনে সেই অৱস্থাটো বেছি বাঢ়িবলৈ ধৰিছে আৰু এবাৰ পুনৰবাৰ সকীয়াই দিছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম আমি পুনৰবাৰ প্ৰশাসনকো জনাই থৈছোঁ যে যদি প্ৰশাসনে ইয়াৰ বিষয়ে অতি সোনকালে ব্যৱস্থা নলয় আমি বীৰ ৰাছিদ সেনাই ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম মই পুনৰ কৈছোঁ জয়ন্ত পুনৰ এটা কথা কৈছোঁ যে আমি অসমত আমি শান্তি সম্প্ৰীতি থাকিব বিচাৰোঁ নগাঁৱত বহু খিলঞ্জীয়া মুছলমান আছে নগাঁৱত যি অসম বুৰঞ্জীত দিনৰ পৰা থকা নগাঁৱত মুছলমান আছে যি আহোম ৰাজত্ব থকা দিনা মুছলমান আছে কিন্তু শান্তি সম্প্ৰীতিৰ কাৰণে সকলোৱে পদক্ষেপ ল'ব লাগিব নিশ্চয় কেৱল মাত্ৰ এই যে এনেধৰণৰ কথা বতৰাসমূহ আজি ৰাজপথত কালি ঘটনাটোৰ যি কাৰণ আমি কিন্তু নীলোৎপল আৰু এটা বিষয় এই মুহূৰ্তত আৰু এটা বিষয় মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে যে প্ৰতিগৰাকী খিলঞ্জীয়া অসমীয়াই সমস্বৰে মাত মাতিব লাগিব আইন হাতত তুলি নোলোৱাকৈ এনেধৰণৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ উদাত্ত আহ্বান জনাইছে যিমান পাৰে অসমবাসী ৰাইজে আন্দোলন কৰক নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে সেই আহ্বান মুখ্যমন্ত্ৰীৰ একে সময়তেই নীলোৎপল আৰু এটা প্ৰসংগ যে খিলঞ্জীয়াৰ নিৰাপত্তাৰ খাতিৰত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথাও চৰকাৰী কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিবা এটা বিতৰ্কিত বিষয় কিন্তু এনেসমূহ বিষয় এই মুহূৰ্তত প্ৰাসংগিক হৈ পৰিছে এই আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি নিশ্চয় ইতিমধ্যে নগাঁৱত যি খিলঞ্জীয়াক যি মাৰণাস্ত্ৰ দিয়াৰ যি অনুজ্ঞাপত্ৰ দিয়াৰ যি প্ৰক্ৰিয়া সেয়া আৰম্ভ হৈছে ইতিমধ্যে নগাঁৱৰ খিলঞ্জীয়া যুৱকে ইতিমধ্যে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ পাইছে আমি কেতিয়াও নকওঁ যে খিলঞ্জীয়া বা বিভিন্ন কোনো সম্প্ৰদায়ৰ লগত কেতিয়াও সংঘাত হ'ব লাগে কাৰণ ইয়াত আমি শান্তি সম্প্ৰীতি থাকিব লাগিব কোনো আইন হাতত তুলি ল'ব নালাগে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আইন হাতত তুলিব ল'ব নালাগে বীৰ ৰাছিদ সেনাই কৈছে যে আইন কোনো হাতত তুলি নলয় আইন হাতত তুলি কিয় লোৱাৰ প্ৰয়োজন নাইকিয়া কাৰণ আইনৰ ৰক্ষা কৰিবলৈ বিয়াগুম আৰক্ষী বিভাগ আছে কিন্তু এই বিয়াগুম আৰক্ষী বিভাগটোৱে কেতিয়া সাৰ পাব নগাঁৱত খিলঞ্জীয়া যুৱকে এতিয়া হৰণ বজালে মাৰ খাব লাগে নগাঁৱত খিলঞ্জীয়া যুৱকে হৰণ বজালে অনা অসমীয়াৰ হাতত মাৰ খাব লাগে এটা সম্প্ৰদায়ৰ টাৰ্গেট হ'ব লাগে তেতিয়াহ'লে এই বিয়াগুম আৰক্ষী বিভাগে খিলঞ্জীয়াক সুৰক্ষা দিবলৈ কি কৰিছে খিলঞ্জীয়াই মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ পালে সমস্যাৰ সমাধান নাযায় খিলঞ্জীয়াই মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰলৈ কাকো গুলিয়াই ফুৰিব নোৱাৰে বা আইন হাতত তুলি ফুৰিব নোৱাৰে কিন্তু আৰক্ষীৰ দায়িত্ব আছে আৰক্ষীয়ে এইসকল যি অপৰাধী এই কুখ্যাত অপৰাধী আনিছুৰ ৰহমানে যি ঘটনা সংঘটিত কৰিছে আনিছুৰে যোৱাকালি কেৱল মাত্ৰ হৰণ বজোৱাৰ কাৰণে মাৰপিট কৰিলে বাকী কোনো কাৰণ নাইকিয়া আনিছুৰে নিজ মুখেৰে কৈছে হৰণ বজোৱাৰ কাৰণে মাৰপিট কৰিলে কিয় তন্দীপ কাকতি নামৰ যুৱকজনক যে হৰণ বজোৱাৰ কাৰণে মাৰপিট কৰিবলগীয়া হ'ল তন্দীপ কাকতিয়ে কি হৰণ বজোৱাৰ অধিকাৰ নাই প্ৰতিজন বাইক আৰোহী বা বাহন আৰোহীয়েতো হৰণ বজাবই সন্মুখত যদি কিবা বস্তু থাকে সেই কথা লৈ পেলাই কিয় মাৰপিট কৰা হ'ল এই আনিছুৰহঁতক কোনো অসৎ শক্তিয়ে উচতনি দিছে নেকি নগাঁৱত
অশান্তি কৰিবলৈ এই বিষয়বিলাক কিন্তু তদন্ত কৰাৰ প্ৰয়োজন আনিছুৰক কেৱল মাত্ৰ হেলমেটেৰে তন্দিপক কুপুৱাৰ কাৰণে কিন্তু তদন্ত কৰিলে নহ'ব আনিছুৰক কেৱল মাত্ৰ এজন অসমীয়া যুৱকক প্ৰহাৰ কৰাৰ কাৰণে তদন্ত কৰিলে নহ'ব আনিছুৰক আৰক্ষীয়ে জেৰা কৰি উলিয়াব লাগিব যে আনিছুৰক কোনে অচতনি দিছে নগাঁৱত অশান্তি বিয়পাবলৈ তেতিয়াহে কিন্তু প্ৰকৃত সত্য উদ্ঘাটন হ'ব নীলোৎপল দৃষ্টি ৰাখিব সমগ্ৰ বিষয়টোৰ ওপৰত এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক